শব্দই নাই মানে শব্দলেছ হয়েছে মানে ইমানে ভাল লাগিছে ইমানে ফূৰ্তি লাগিছে যেহেতু খৰচটোতো এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায় যেহেতু মানে ইংলেণ্ড নিচিনা ঠাইত বহুত মানে এক্সেছ খৰচ মানে আপোনাক মানে ক'বলৈ মানে কি ক'ম আৰু তেনেকুৱা এগৰাকী সংগ্ৰামী পিতৃ আৰু পিতৃৰ ৮ বছৰীয়া কন্যাৰ যি সফলতা ইতিমধ্যে বিশ্ববাসীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে আৰু ঠিক একেদৰে দেশবাসীৰ মাজত চৰ্চা হৈ পৰিছে এইগৰাকী পিতৃৰ কন্যা ৮ বছৰীয়া কন্যা বিনীতা চেত্ৰী ইতিমধ্যে কাৰ্বি আংলং বোকাজানৰ সেই অমৰ বাহাদুৰ চেত্ৰীৰ কন্যা আৰু তেওঁ পিতৃৰ যি সংগ্ৰাম সেই সংগ্ৰামখিনি আমি জনাম যি সংগ্ৰামৰ মাজেৰে কন্যাৰ যি সফলতা সেই সফলতাখিনি আমি তেওঁৰ পৰাই কিছু কথা জানিম কেনেধৰণে আজিৰ দিনটোত ইয়াৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় এখন মঞ্চত তেওঁ ভৰি দিলে আন্তঃৰাষ্ট্ৰীয় মঞ্চখনত তেওঁ জিলিকিবলৈ সক্ষম হৈছে কেনেধৰণে প্ৰতিষ্ঠিত যিসকল বিচাৰকৰ পেনেলত বহি থকা চাইমন কোৱেল আমাণ্ডা হোল্ডেন ব্ৰন টনিঅলি আৰু আলেছা ডক্সিনৰ দৰে এক প্ৰতিষ্ঠিত যি বিচাৰকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে সেইগৰাকী বিনীতা চেত্ৰী কেনেধৰণে অসমৰ পৰা গৈ তেওঁ সেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন মঞ্চ তাত সগৌৰৱে কৈছিল মই অসম কন্যা মোৰ নাম বিনীতা চেত্ৰী আৰু সেইগৰাকী বিনীতা চেত্ৰী ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিটো ৰাজনৈতিক দলৰ ইতিমধ্যে শুভেচ্ছা ইতিমধ্যে আগবঢ়াইছে আৰু সেইগৰাকী পিতৃ মোৰ লগত আছে পিতৃৰ পৰা জানিব বিচাৰিম যে সংগ্ৰামৰ আঁৰৰ যি সফলতা যিখন সংগ্ৰাম ইতিমধ্যে পিতৃয়ে কৰিছে আৰু পিতৃ সংগ্ৰামৰ ফচল আজি কন্যাই যিধৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাবলৈ সক্ষম হৈছে মই প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ দা নিউজ প্লাছৰ তৰফৰ পৰা যিহেতু আপোনাৰ ছোৱালী আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ নৃত্য প্ৰদৰ্শনে যিধৰণে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে যিকেইগৰাকী বিচাৰক ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিগৰাকী প্ৰতিষ্ঠিত বিচাৰকৰ হৃদয় জয় কৰিছে য'ত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ সগৌৰৱে কৈছে মই অসম কন্যা আৰু মোৰ নাম বিনীতা চেত্ৰী কেনেকুৱা লাগিছিলে প্ৰথমতে নমস্কাৰ মানে কেনেকৈ লাগিছে বুলি ক'লেতো হয়তো শব্দই নাই মানে শব্দলেছ হৈছে মানে ইমানেই ভাল লাগিছে ইমানেই ফূৰ্তি লাগিছে যিহেতু আৰু ষ্ট্ৰাগলৰ কথাটো ক'বলৈ গ'লে মানে বহুত দীঘলীয়া হ'ব ইমানটো ক'ব মানে নোৱাৰি আৰু সম্ভৱেই নহয় কিন্তু মানে তাৰ যিকেইটা আৰু মানে প্ৰশিক্ষণ লোৱা বা প্ৰেক্টিছ কৰা যোনটো মানে ডান্সৰ প্ৰতি আকৰ্ষিত হোৱা সেইটো মানে কেনেকৈ হ'ল ক'লে মানে তাইৰ পেহীয়েক মানে মোৰ ভণ্টি তাইৰ পেহীয়েক যিজনী আছে মানে তাই প্ৰথমে পৰা মানে নাচ গান কৰে সেই নাচ গান কৰা দেখি পেলাই বিনীতাই মানে ডান্সৰ প্ৰতি খুবেই আকৰ্ষিত হ'ল সৰু 3 বছৰ বয়সৰ পৰা তাই মানে ডান্সৰ প্ৰতি মানে খুব আকৰ্ষিত হয় প্ৰথমে মানে অমৃতাৰ পৰা মানে তাইৰ পেহীয়েকৰ পৰা মানে প্ৰাইমাৰী ডান্সৰ শিক্ষাটো ল'লে তাৰপিছত তেনেকৈ কৰি এতিয়া মানে মুম্বাইলৈ গ'ল মুম্বাইতো ছুপাৰ ডান্সত কৰি পেলাই যোনটো আপোনাৰ অভিজ্ঞতাখিনি ল'লে আমাৰ মানে ভাৰতৰ তাৰপিছত তেনেকৈ তাৰপিছত মুম্বাইৰ পৰা জয়পুৰলৈ গ'ল জয়পুৰত এজন মানে শিক্ষাগুৰু আছে যিজনৰ নাম হাৰ্দিক ৰাৱত ছাৰ বুলি কয় তেওঁৰ পৰা মানে আজি 3 বছৰ ধৰি পেলাই মানে কণ্টিনিউৱাছলি তাতে প্ৰশিক্ষণ লৈ আছে আৰু পঢ়া শুনাও তাতে কৰি আছে বৰ্তমান তাই ক্লাছ 4তো পঢ়ি আছে নিশ্চিতভাৱে চাওক মই সংগ্ৰামী পিতৃ বুলি কিয় কৈছোঁ আজি পিতৃয়ে প্ৰতিবাদ কৰি আছে তেওঁ গোৰ্খা ছাত্ৰ সন্থাৰ আজি যি প্ৰতিবাদী কাৰ্যসূচী আছে তাত তেওঁ প্ৰতিবাদ কৰিছে মই এটা আৰ্থিক দিশত মোৰ কথা সুধিবলৈ চেষ্টা কৰিমেই কিয়নো ইয়াৰ পৰা যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হ'ব এগৰাকী কন্যাক যেতিয়া আপুনি লৈ গৈছে তাত নৃত্য প্ৰদৰ্শন কৰিবলৈ সেই মঞ্চখনলৈ নিওঁতে যথেষ্ট ব্যয়বহুল এটা খৰচ থাকে এই খৰচখিনিৰ ক্ষেত্ৰত আপুনি কেনেধৰণে মোকাবিলা কৰিব লগা হৈছিলে খৰচটোতো এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায় যিহেতু মানে ইংলেণ্ড নিচিনা ঠাইত বহুত মানে এক্সেছ খৰচ মানে আপোনাক মানে ক'বলৈ মানে কি ক'ম আৰু তেনেকুৱা কিন্তু সেই ক্ষেত্ৰত আমাৰ অসমৰ ডেপুটি স্পীকাৰ ছাৰে সহায় কৰিছে আমাক ফাইনেন্সিয়েলি আৰু লগত মানে লগৰ কেইজনমানেও খুব সহায় কৰিছে তেনেকৈ সকলোৰে মানে সহায় সহযোগিতাতে মানে আমি তালৈ যাবলৈ সম্ভৱ হ'লোঁ আৰু এনেকৈয়ে মানে মৰম চেনেহ আদৰ মানে সকলোৱে দিয়ে বুলি মই আগতো তেনেকৈ মৰম দিব বুলি মই আশা কৰোঁ আৰু মুম্বাইত ইতিমধ্যে ডান্স ইণ্ডিয়াত আচলতে তাই নৃত্য প্ৰদৰ্শন কৰিছিলে তাৰপিছত সফলতা অৰ্জন কৰিলে আৰু তাৰ এতিয়া গৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চ যিখন ব্ৰিটেইনছ গট টেলেণ্টৰ যিখন মঞ্চ সেই মঞ্চখনত আপুনিও গৈছিলে কেনেকুৱা দেখিছিলে আৰু কেনেকুৱা ভাৱ হৈছিলে আপোনাৰ মানে তাততো দেখিছোঁ আমাৰ ইণ্ডিয়াৰ মানুহ বুলি ক'লে মানে ভাল এটা ৰেচপেক্টো আছে ভাল সন্মানো কৰে আৰু যেনে মানে বহুত মানে ভাৰতৰ মানুহ বুলি ক'লে খুব সিহঁতৰ প্ৰতি মানে খুব মৰম দেখিছোঁ আৰু যেতিয়া তাই মানে ইমান ডাঙৰ ষ্টেজত এটা মানে পাৰফৰ্ম কৰিব গৈছে তেতিয়াতো মোক খুবেই ভয় লাগিছিল আৰু কিন্তু যেতিয়া মানে প্ৰগ্ৰেমটো কৰি ষ্টপ হ'ল ৰখিলে তেতিয়া চাইমন ছাৰ যেতিয়া উঠি পেলাই হাত চাপৰিৰে তাইক মানে শলাগ ল'লে তেতিয়া মই আৰু ধন্যবাদ ভগৱান বুলি মানে
8 বছৰীয়া কন্যা আমি ইতিমধ্যে যদি কওঁ ক্লাছ 4ত পঢ়ি আছে আৰু ক্লাছ 4ত সহজে দেখা যায় যে নিজৰ পিতৃ মাতৃয়ে একেবাৰে কোলাত লৈ তেওঁলোকক স্কুললৈ অনা নিয়া কৰে সেই সময়ত আপুনি আপোনাৰ ছোৱালী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ যিটো প্ৰচেষ্টা আজিৰ পৰা প্ৰায় 3টা বছৰ তেওঁ ঘৰখনৰ পৰা আঁতৰত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰিছে আমি জানো যে পিতৃ মাতৃ ঘৰ আদি গুৰু বুলি কোৱা হয় প্ৰথম ঘৰখনৰ পৰা গুৰু বুলি যদি কওঁ পিতৃ মাতৃ তাত আচলতে যিগৰাকীয়ে প্ৰশিক্ষণ দিছে প্ৰশিক্ষণ দিয়া গুৰুগৰাকী কোন আৰু এই যিখন ঘৰখনৰ পৰা যিধৰণে আঁতৰি আছে ঘৰখনৰ মানুহে আজিৰ দিনটোত যদি 3টা বছৰে তেওঁ কেৱল ভিডিঅ' কলৰ হয়তো সহযোগত দেখিছে নহ'লে সংবাদ মাধ্যমৰ জৰিয়তে দেখিছে বা ছ'চিয়েল মিডিয়াত দেখিছে কিন্তু সন্মুখাসন্মুখীকৈ দেখিবলৈ পোৱা নাই আপুনি 3টা বছৰত কিমান দিন লগ পাইছে নিজৰ কন্যা ইফালে আৰু ঘৰখনৰ এই অনুভৱবোৰ কেনেকুৱা লাগে মানে 3টা বছৰ ক'লে ভুল হ'ব কেলেকি তাই 3 বছৰ বয়সৰ পৰা মানে বাহিৰে আছে প্ৰশিক্ষণ লৈ আছে বাহিৰৰ পৰাই ঘৰতো অহা নহয় খালি এনে ফেষ্টিভেল টাইমতে যেনিবা দুৰ্গা পূজাৰ সময়ত আহে তো আহি পেলাই বেছি দিন নহয় 2 দিন বা 3 দিন থাকে তাৰপিছত আকৌ যাব লগা হয় অকল মানে ফোন যোগেহে মানে কথা পাতিব পাৰে আৰু ফোনতো তেনেকেই দীঘলীয়া সময় কথা পাতিবলৈ সময় পোৱা নাযায় তাইৰ মানে বহুত ষ্ট্ৰিক্টলি মানে চিডিউলটো আছে সেইটো কাৰণে 5 মিনিটৰ পৰা 10 মিনিট তেনেকৈ কথা পাতিব পাৰে আৰু সেই সময়ত আৰু চবেই মানে কাৰাকাৰী হৈ যায় ফোনত মানে কোনে কাৰ লগত কথা পাতিব না কেতিয়াবা মায়ে কেতিয়াবা দেউতাকে মানে তেনেকৈ আৰু আইতা ককায়েক আছে খুৰায়েক আছে মানে কোনে কথা পাতিব এইটো আৰু তাই সেই তেনেকৈ আৰু কথাটো পতা হয় আৰু এতিয়া কেনেকুৱা লাগিছে যেতিয়া আপোনাৰ যিখন মঞ্চলৈ আপুনি লৈ গৈছিলে বহু আশাৰে হয়তো লৈ গৈছিলে যে ব্ৰিটেইনছ গট টেলেণ্টত তাই পাৰফৰ্ম কৰক আৰু তাৰ যিসকল বিচাৰক প্ৰতিষ্ঠিত বিচাৰক আৰু তেওঁলোকৰ বিচাৰকৰ মন জয় কৰিছে আৰু আপুনি যিহেতু সেইটো এটা আপোনাৰ কষ্ট যিখন সংগ্ৰাম আপুনি কৰি আছে আপোনাৰ আৰ্থিক দিশৰ পৰা আমি যদি কওঁ প্ৰতিটো দিশত আপুনি মোকাবিলা কৰিব লগা হৈছে এই ক্ষেত্ৰত যিটো আপুনি আজিৰ দিনটোলৈ লৈ যোৱা সময়খিনিলৈ আপোনাৰ অনুভৱটো কেনেকৈ ধৰণে আপুনি আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি আছিলে নাই আমিতো প্ৰথমৰ পৰা মানে তাৰ প্ৰতি মানে খুবেই এইটো মানে পজিটিভ কেলেকি তাই সৰুৰ পৰা দেখিছোঁ ডান্সৰ প্ৰতি খুবেই আকৰ্ষিত কাৰণে আমি পজিটিভ আছিলোঁ অল ফেমিলিয়ে মানে তাইক ছাপোৰ্টেই কৰি আছিলোঁ তেনেকৈ আৰু ওচৰ চুবুৰীয়া যিকেইটা লগৰীয়াকেইটা আছে সিহঁতেও ছোৱালীজনী মানে নৃত্য দেখি পেলাই তেওঁলোকে মানে প্ৰথমৰ পৰা ছাপোৰ্ট কৰি আছে তাতে পঢ়া শুনা কৰি পঢ়া শুনা তাতে আজি 3 বছৰ পৰা জয়পুৰতে পঢ়া শুনা বৰ্তমান ক্লাছ 4ত পাইছে আৰু তাতে প্ৰশিক্ষণো তাতে লৈ আছে যিজনে মানে প্ৰশিক্ষণ গুৰুটো ক'লে মানে আপোনাৰ হাৰ্দিক ৰাৱত ছাৰ আমি এই মুহূৰ্তত যদি কওঁ কাৰ্বি আংলং বোকাজানৰ যিটো অঞ্চল এটা পিছপৰা অঞ্চল বুলি ক'লেও বেয়া নহ'ব আৰু সেই অঞ্চলৰ পৰা যেতিয়া এগৰাকী যুৱতী এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ওলাই যায় আমি যদি কওঁ তেনেধৰণৰ প্ৰতিভাৱান হয়তো যুৱক যুৱতী অসমত আৰু বহুত আছে যিবোৰে প্লেটফৰ্ম পোৱা নাই বা ওলাই আহিবলৈ এটা বাট পোৱা নাই কিন্তু আপুনি আপোনাৰ সম্পৰ্কীয় পেহী বুলি যিগৰাকী কৈ আছে পেহীয়েকৰ থ্ৰুৱেদিয়ে যদি গৈছেও কেনেধৰণে ওলাই অহা ক্ষেত্ৰত এই যিসকল প্ৰতিভাৱান যুৱক যুৱতী গ্ৰাম্যাঞ্চলত আছে বা বিভিন্ন প্ৰান্তত সোমাই আছে সেইসকলক উলিয়াই নিয়াৰ বাবে চৰকাৰে কিবা বিশেষ পদক্ষেপ ল'ব লাগে বুলি ভাবেনে আপুনি চৰকাৰকতো ল'বই লাগে একচুৱেলি চৰকাৰ বিনাতো এইকেইটা কামটো সম্ভৱ নহয় কেলেকি তাত এক নম্বৰ কথা ক'বলৈ ফাইনেন্সৰ কথা আহি যায় ফাইনেন্সটো সকলোৰে মানে সম্ভৱ নহয় সেইটো কাৰণে চৰকাৰে যদি সকলোকে সহায় সহযোগিতা কৰে তেতিয়া মোক আশা লাগে সকলোৱে ওলাই আহিব আৰু প্লাছ এনেকৈ হ'বলৈ হ'লে মানে প্ৰথমে ছ'চিয়েল মিডিয়াটো আজিকালিতো ছ'চিয়েল মিডিয়া সকলোৱে ব্যৱহাৰ কৰে কিন্তু এইটো বস্তু মানে পজিটিভলি সকলোৱে ব্যৱহাৰ কৰিলে মানে নিশ্চয়কৈ মানে সকলো আগবাঢ়িব পাৰে বুলি মই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে শুভেচ্ছা জ্ঞাপন কৰিছে যদি চাইছে কেনেকুৱা লাগিছে মুখ্যমন্ত্ৰীগৰাকীয়েও শুভেচ্ছা দিছে আপোনাৰ কন্যাক লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সকলোৰে প্ৰিয় মামা বুলি কয় তো মামাজী যেতিয়া মানে ছ'চিয়েল তেওঁ পেজটোত মানে শ্বেয়াৰ কৰা দেখিলোঁ তেতিয়া মই বহুত ভাল লাগিল আৰু মামাজীক আৰু আগন্তুক দিনত যেতিয়া ছেমি ফাইনেল আছে ছেমি ফাইনেলৰ কাৰণে যাবলগীয়া আছে তো সেই প্ৰতি তেওঁ এনেকৈ মৰম চেনেহ আৰু এনেকৈ আমাক ছাপোৰ্ট কৰিব বুলি আশা কৰোঁ আৰু ফাইনেল আছে কেতিয়া আছে এইটো এপ্ৰিল মাহত আছে এপ্ৰিল মাহৰ কাৰণে আমাক ইনভাইটেশ্যন আহিছে ছেমি ফাইনেলত যাবৰ কাৰণে ছেমি ফাইনেল কোন তাৰিখে আছে তাৰিখটো এতিয়া কোৱা নাই খালি এইটো এপ্ৰিল মাহত হ'ব বুলি তেওঁলোকে ইনভাইটেশ্যন লেটাৰহে দিয়া আছে বৰ্তমান অসমবাসী কি ক'ব আজিৰ দিনটোত যদি কওঁ আপোনাৰ ছোৱালীক লৈ অসমবাসী গৌৰৱান্বিত অসমবাসীয়ে যিধৰণে তেওঁলোকক শুভেচ্ছা দিছে বা প্ৰতিগৰাকী সামাজিক মাধ্যমত আমি মোবাইলসমূহত যদি চাওঁ এতিয়া বিনীতা চেত্ৰী হৈ পৰিছে বিনীতা চেত্ৰীৰ যিটো ধৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে যিটো নৃত্য প্ৰদৰ্শন কৰিছে যি ধৰণৰ নৃত্য প্ৰদৰ্শনে তেওঁ বিচাৰকৰ মন জয় কৰিবলৈ হৈছে অসমবাসীৰ মন জয় কৰিবলৈ হৈছে দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে তেনেস্থলত আপোনাৰ এতিয়া অসমবাসীক আপুনি কি আহ্বান কৰিব কেনেকুৱা ধৰণৰ আহ্বান থাকিব আপোনাৰ এইটো অসমবাসীসকল ক'লে আমাৰ ভুল হ'ব কেলৈ কি আমি নৰ্থ ইষ্ট ভাৰতৰ হয় কেলৈ কি ভাৰতৰ হৈ পেলাই তাই মানে প্ৰতিনিধিত্ব কৰিছে সেইটো কাৰণে সকলোৱে ইমান মৰম দিছে ইমান মানে আশীৰ্বাদ দিছে
সেইটো কাৰণে সকলোকে মই ধন্যবাদ দিওঁ আৰু আগন্তুক দিনতো এনেকৈ মৰম চেনেহ আৰু আশীৰ্বাদ দিব বুলি মই সকলোকে কামনা কৰোঁ। নিশ্চিতভাৱে চাওক জন্মভূমিখন আচলতে নিজৰ জন্মভূমি কিমান প্ৰিয় হ'বৰ বাবে কিমান হৃদয়ত থাকিব পাৰে সেয়া বিনীতা চেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে তেওঁ দেখুৱাই দিছিল যে তেওঁ যেতিয়া পৰিচয় দিছিল তেওঁ কৈছিল যে মই বিনীতা চেত্ৰী অসমৰ জীয়ৰী বুলি। আৰু সেইগৰাকী বিনীতা চেত্ৰীৰ পিতৃ ইতিমধ্যে আমি ক'লোঁ যে পিতৃ আচলতে কেনেধৰণৰ সংগ্ৰামৰ সন্মুখীন হ'ব লগা হৈছে, কেনেধৰণে আৰ্থিক দিশত মোকাবিলা কৰিব লগা হৈছে, প্ৰতিটো কথা ইতিমধ্যে স্পষ্ট কৰিছে। আৰু অসমবাসীৰ দৰে শুভেচ্ছা যিধৰণে অসমবাসীৰ শুভেচ্ছা লাভ কৰিবলৈ সক্ষম হৈছে দা নিউজ প্লাছৰ তৰফৰ পৰাও বিনীতা চেত্ৰীৰ লগতে বিনীতা চেত্ৰী পৰিয়াললৈ অশেষ আন্তৰিক শুভেচ্ছা থাকিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।